চুলবুরে চুলবু এখানে চলবই না কে পাঁচ নম্বর কেউ পাঁচ নম্বর না না এখানে চলবো না মাটি পড়ছে না কি পড়ছে কি পড়ছে মেসেজ দেখবেন তাই করেন হ্যাঁ কত লোক টিয়া আমার দেন একবো মই যিমানখিনি জানো আৰু কি কুদ্দুছ আলী টেক্স কালেক্টৰ নাইৰেগলা বলকৰ প্ৰায় 2 বছৰমান হয় আৰু 2-3 বছৰ হয় অনুমানিক মোৰ পৰাই 20,000 টকা লৈছিল। এইটো এতিয়ালৈকে হিচাপ আছে 18,000 টকা মোক বেক দিয়ে আৰু এসপ্তাহ আগত মোক কল কৰি আৰু কয় যে তুমি ক'ত আছা, মই গৈ আছোঁ, তই আহি পেলাই মোৰ দোকানতে আহি পেলাই কয় যে এতিয়াই মোক কৰি দিব পাৰিম কাম, আপনার চাকরিটা হয়ে যাব। তো 6 লাখ টাকা লাগিব টোটাল 3 কিস্তিত মানে টকাখিনি বিচাৰিছে 2 লাখ কৈ 3 কিস্তিত লাগিব। আৰু মোৰ জনা মতে যিখিনি শুনিছোঁ মোৰ বন্ধুৰ পৰাও মানে টকা লৈছে 2,65,000। তো একো কাম কৰি দিব পৰা নাই আৰু বিভিন্ন জায়গাত মানে লৈছে আৰু টকা পইচা। লাষ্টত মই শুনা পাইছোঁ ইমানখিনি আৰু বাকীখিনি নাজানো ক'ত কি হৈছে নাজানো। ইমানখিনি বহুত মোৰ নিচিনা বহুত ল'ৰা ছোৱালীৰ পৰা টকা পইচা লৈ বহুত ঠগাই আছে, বহুত মানে প্ৰতাৰণা কৰি আছে। এনেকুৱাই মানে ইয়াৰ পৰা কিছুমান লৈ তাক দিয়ে, তাৰ পৰা টকা লৈ মানে উল্টা পুল্টা কৰি আছে। বহুত মানে চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰি আছে। চুলবুৰে চুলবু এখানে চলবই না কে পাঁচ নম্বর কেউ পাঁচ নম্বর না না এখানে চলবো না মাটি পড়ছে না কি পড়ছে মেসেজ দেখবেন তাই করেন হ্যাঁ কত লোক টিয়া আমার দেন একবো মই যিমানখিনি জানো আৰু কি কুদ্দুছ আলী টেক্স কালেক্টৰ নাইৰেগলা বলকৰ প্ৰায় 2 বছৰমান হয় আৰু 2-3 বছৰ হয় অনুমানিক মোৰ পৰাই 20,000 টকা লৈছিল। এইটো এতিয়ালৈকে হিচাপ আছে 18,000 টকা মোক বেক দিয়ে আৰু এসপ্তাহ আগত মোক কল কৰি আৰু কয় যে তুমি ক'ত আছা, মই গৈ আছোঁ, তই আহি পেলাই মোৰ দোকানতে আহি পেলাই কয় যে এতিয়াই মোক কৰি দিব পাৰিম কাম, আপনার চাকরিটা হয়ে যাব। তো 6 লাখ টাকা লাগিব টোটাল 3 কিস্তিত মানে টকাখিনি বিচাৰিছে 2 লাখ কৈ 3 কিস্তিত লাগিব। আৰু মোৰ জনা মতে যিখিনি শুনিছোঁ মোৰ বন্ধুৰ পৰাও মানে টকা লৈছে 2,65,000। তো একো কাম কৰি দিব পৰা নাই আৰু বিভিন্ন জায়গাত মানে লৈছে আৰু টকা পইচা। লাষ্টত মই শুনা পাইছোঁ ইমানখিনি আৰু বাকীখিনি নাজানো ক'ত কি হৈছে নাজানো। ইমানখিনি বহুত মোৰ নিচিনা বহুত ল'ৰা ছোৱালীৰ পৰা টকা পইচা লৈ বহুত ঠগাই আছে, বহুত মানে প্ৰতাৰণা কৰি আছে। এনেকুৱাই মানে ইয়াৰ পৰা কিছুমান লৈ তাক দিয়ে, তাৰ পৰা টকা লৈ মানে উল্টা পুল্টা কৰি আছে। বহুত মানে চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰি আছে।